আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখিছে আপোনালোকৰ ফাইনেল ৰিজাল্ট এডিআৰই কালিলে আপোনালোকৰ ৰিজাল্ট দিব ফাইনেল এডিআৰই গতিকে আপোনালোকৰ কিমান যাব পাৰে 100% এটো কমন ভিডিও মই আপোনালোকক এটা সবিশেষ দি দিম বা আপোনালোকৰ এটা কাটঅফৰ ভিডিও বুলি নহয় মোটিভেশন এটা ভিডিও হিচাপে যাব কৈছে এডিআৰই আপোনালোকৰ গ্ৰেড 3 কিমান যাব পাৰে কাটঅফ আৰু এডিআৰই গ্ৰেড 4 আপোনালোকৰ কিমান যাব পাৰে কাটঅফ আপোনালোকে মোক গালি দিলেও দিয়ক বা বেয়াকে কমেন্ট কৰিলেও কৰক মোৰ তাত কোনো মতলব নাই মই যেটো সঠিক হয় মই আপোনালোকক হেতুৱে দিম কালিলে 7 তাৰিখ আপোনালোকৰ কাটঅফ আহিব হয়নে নহয় আপোনালোকে 100% চাব কাটঅফটো আপোনালোকৰ বহুতে কনফাৰ্ম মিলিব আপোনালোকৰ কাটঅফটো চাই থাকক এটা মই ভাল কাটঅফৰ ওপৰত এইটো ভিডিও দিম আপোনালোকে গালি দিলেও মই ভয় নকৰ আৰু আপোনালোকৰ কাটঅফটো চাকি হেল্পফুল হ'ব বুলি মই নিশ্চয় ভাবিছো মই যেটো কাটঅফ বনাই যাম কালিলে চাকি হেতুৱে তেনেকৈ সেম কাটঅফ আহিব বুলি মোৰ আশা আছে বা বিশ্বাস আছে বলকচোন এতিয়া এডিআৰই আপোনালোকৰ কিমান যাব পাৰে কাটঅফ এতিয়া গেট ফৰ আপোনালোকে মোক এটা কোৱেশ্চন কৰিব পাৰে মই যেটা কাটঅফটো কম কাটঅফটো কোৱা পিছত ক'ব পাৰে আপোনালোকে যে ইমান কাটঅফ কেনেকৈ কম যাব কাটঅফ কম যোৱা মোৰ ৰিজন আছে মই কৈ যাম আপোনালোকে কি কাৰণে কাটঅফ কম যাব শুনি যাব এতিয়া বলিব কাটঅফটো আৰম্ভ কৰো এতিয়া মই প্ৰথম কথা পাতিম গ্ৰেড 4 যদি আপোনালোকৰ কিছুমান কাষ্ট আছে মই সব কাষ্ট বুলি কনে কিছুমান কাষ্ট আপোনালোকৰ 55 যদি পাইছে গ্ৰেড 4 আপোনালোকৰ নাম আহি যাব 55 বা 60 ভিতৰত যদি আছে আপোনালোকৰ গ্ৰেড 4 ৰ নাম আহি যাব 100% আপোনালোকে নিশ্চিন্ত মনে থাকক গ্ৰেড 4 55 ৰ পৰা 65 ৰ ভিতৰত যদি আছে আপোনালোকৰ কনফাৰ্মলি নাম আহি যাব আৰু গ্ৰেড 3 টো আপোনালোকৰ 6 গ্ৰেড 3 টো আপোনালোকৰ 60 ৰ পৰা 70 ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক আছে আপোনালোকৰ নাম আহি যাব আৰু তাৰ তলত থকাখিনি মই যে নাম নাহে বুলি কোৱা নাই কিন্তু আপোনালোকৰ কনফাৰ্মলি আপোনালোকৰ 100% মানে চান্স আছে আপোনালোকৰ 100 ৰ ভিতৰত 100% চান্স আছে আপোনালোকৰ 60 ৰ ভিতৰত আপোনালোকৰ গ্ৰেড 3 টো 60 ৰ পৰা যদি আপোনালোকৰ 70 ৰ ভিতৰত যদি এটা মাৰ্ক আছে আপোনালোকৰ কনফাৰ্মলি মাৰ্কটো আহি যাব আপোনালোকৰ গ্ৰেড 3 টো কৈছো আৰু গ্ৰেড 4 যেটো গ্ৰেড 4 ৰ কথা কলো গ্ৰেড 4 টো আপোনালোকক মই কলো 55 ৰ পৰা যদি আপোনালোকৰ 60 ৰ ভিতৰত যদি আছে তেতিয়া আপোনালোকৰ 100% কনফাৰ্মলি আপোনালোকৰ নাম আহি যাব আপোনালোকে টেনচন লব নালাগে এতিয়া ইতিমধ্যে আপোনালোকে কথাখিনি নিশ্চয় আপোনালোকে গম পালে আপোনালোকক এতিয়া কথা পাতিম কাটঅফ কিয় ইমান কম যাব তাৰ ওপৰত কথা পাতিম শুনক আপোনালোকে নিশ্চয় গম পায় যে নিগেটিভ মাৰ্কিং আছে নিগেটিভ মাৰ্কিং থাকিলে আপোনালোকৰ কাটঅফটো কম যাবই কাৰণ কেলে আপুনি যদি 10টা কোৱেশ্চন যদি আপুনি শুদ্ধ কৰি থৈছে আপোনাৰ লগৰটোও 10টা কোৱেশ্চন শুদ্ধ কৰিছে কিছুমানে কি কৰিছে মোৰ নাম নাহিব নেকি আৰু 5টা কোৱেশ্চন বা 6টা কোৱেশ্চন আপোনালোকে কি কৈছে অনুমানিক মানে ব্লাইন্ড মাৰি থৈছে অনুমানিক অলগুটি গায় আপোনালোকে ব্লাইন্ড মাৰি থৈছে ব্লাইন্ড মাৰি থওঁতে আপোনালোকৰ হেকি 10টা যে শুদ্ধ হৈছিল এই 10টা শুদ্ধ কৰিবলৈ যাওঁতে হয়তো আপোনালোকৰ যদি শুদ্ধ গৈছে ভালে হৈছে আপোনালোকৰ প্লাস পইণ্ট সেই 10টা শুদ্ধ কৰিবলৈ যাওঁতে আপোনালোকৰ এই 10টা যেটো আপোনাৰ শুদ্ধ হৈছিল আপোনালোকে 5টা যেটো অলগুটি আছিল 5টা যদি ভুল হৈ গৈছে আপুনি যদি পাবলগীয়া আছিল যদি 60 মাৰ্ক যদি এই 5টা ভুল হৈ গৈছে জাস্ট এটা মই উদাহৰণ দিছো তেতিয়া আপোনালোকে পাব 45 মাৰ্ক এতিয়া আপোনালোকে নিজে ভাবক এতিয়া নিগেটিভ সবেই তেনেকৈ মাৰিছে প্ৰত্যেক ল'ৰা ছোৱালীয়ে প্ৰায় মাৰিছে কিন্তু 100 ভিতৰত মই ক'ব পাৰো 99% তেনেকৈ মাৰিছে খুব বেছি 1% বা 10% তেনেকৈ মৰা নাই তেনেকৈ সবেই ব্লাইন্ড মাৰি আহিছে নমাকে নাই নিজে পোৱাখিনি কৰিছে নোৱাৰাখিনি পিছত ব্লাইন্ড মাৰিছে গতিকে সেইটো কাৰণে আপোনালোকৰ কাটঅফটো কম যাব একদম এটো আপোনালোকৰ ৰিয়েল ফ্যাক্টৰ কাহিনী কৈছো আপোনালোকে কাইলৈ ওয়েট কৰক 7 তাৰিখ হয় না নহয় আপোনালোকে গম পাব কাটঅফটো সেইটো কাৰণে আপোনালোকৰ কম যাব আৰু আপোনালোকে কৈছে কিছুমানে কৈছে পেপাৰ টান আহিছে কিছুমানে কৈছে ইজি আহিছে পেপাৰ ইজি আহক টান আহক তাৰ কোনো মতলব নাই আপোনালোকে এডিআৰই এতিয়া লোক চাওক আপোনালোকে পঢ়ি আছে বা এক্সাম দি আছে আপোনালোকে নিশ্চয় গম পায় পেপাৰ টানো আহিব ইজি আহিব আপোনালোকৰ কি জনা কোৱেশ্চনে আহিব ৰিলেটিভ কিন্তু পেপাৰ আপোনালোকৰ হাৰ্টে হৈছে গতিকে আপোনালোকে কাইলে ফাইনেল ৰিজাল্ট দিব 7 তাৰিখে আপোনালোকে ওয়েট কৰক কাটঅফ আপোনালোকৰ ইমান নেযায় যদি ভিডিওটো চাই যদি ভাল লাগিছে বা মোৰ চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব